বিএসসি নাৰ্ছিং কোৰ্ছৰ কাউন্সেলিং আগষ্টৰ 12 তাৰিখৰ পৰা আগষ্টৰ 17 তাৰিখলৈকে হ'ব। মাত্ৰ 5 দিন অনলাইন পোৰ্টেল খোলা থাকিব। এই 5 দিনৰ ভিতৰত তোমালোকে চইচ অফ ফিলিং কৰিব পাৰিবা। মানে তোমালোকে কলেজ সিলেক্ট কৰিব পাৰিবা। সেইকাৰণে তোমালোকক এটা গুড নিউজ দিব বিচাৰিছো। গুড নিউজটো হ'ল তোমালোকে এতিয়া আমাৰ হোৱাটছআপ গাইডেন্স গ্ৰুপত যোগ হ'ব পাৰিবা, অৰ্থাৎ জয়েন হ'ব পাৰিবা। জয়েন হ'লে কি কি সুবিধা পাবা এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। চোৱা, মই এক্সপেক্টেড কিছুমান ৰেংক কৈছিলো। যদি কেণ্ডিডেট ৰেংক 1 ৰ পৰা 175 ৰ ভিতৰত পাইছে, যিকোনো কেটেগৰী হ'ব পাৰে, ইয়াৰ ভিতৰত 1 ৰ পৰা 75 ৰ ভিতৰত ৰেংক কৰা কেণ্ডিডেট কাউন্সেলিংতে এপ্লাই কৰিলে, তেতিয়াহ'লে 1 ৰ পৰা যি এপ্লাই কৰিছে 75 লৈকে আনৰিজাৰ্ভ কেটেগৰী, তেতিয়াহ'লে এই প্ৰত্যেক কেণ্ডিডেটে চিট নাপায়। তাৰপিছত সাপোজ মই ইডব্লিউএছ ৰ কথা কৈছো, 175 ৰ পৰা 370 ৰ ভিতৰত এপ্লাই কৰিছে, এতিয়া প্ৰত্যেকেই চিট নাপায়। আৰু ওবিসি আমি ধৰিছো 170 পৰা 460 ৰ ভিতৰত ৰেংক পোৱা কেণ্ডিডেট এপ্লাই কৰিছে কাউন্সেলিংত, তেতিয়াহ'লে গোটেইখিনি চিট নাপায়। কাৰণ হ'ল 3, 4, 5 চিট আছে, 5খন কলেজত 345 চিট আছে। সেইকাৰণে কি কৰিছো, আমি পেড গ্ৰুপ এটা মানে এডমিশনৰ গাইডেন্স গ্ৰুপ খুলিছো। বিএসসি নাৰ্ছিং এডমিশন 2025 সফল গাইডেন্সৰ সৈতে আপোনাৰ চিট কনফাৰ্ম কৰক। আমাৰ সহায়ত 95 পৰ্যন্ত এডমিশন পাবলৈ সম্ভাৱনা থাকে। পেড হোৱাটছআপ গাইডেন্স গ্ৰুপ, জয়নিং ফি হ'ল 1999। এতিয়া বহুতেই ক'ব যে ইমান টকা দিম যদি চিট নাপাওঁ। চিট নাপালেও সুবিধা আছে, কি সুবিধা জনাই দিয়া হ'ব। চাওক, আমাৰ কি কি সুবিধা পেড গ্ৰুপত। কাউন্সেলিংৰ ফৰ্ম ফিলআপ কৰি দিয়া হ'ব, আমি স্টেপ বাই স্টেপ সহায় কৰিম। প্ৰপাৰ গাইডেন্স পাব, ভুলৰ পৰা বচাবলৈ বিশেষ নিৰ্দেশনা পাব। ফাইনেল সিলেকশন লিষ্ট পৰ্যন্ত কমপ্লিট গাইডেন্স পাব। ৰিফান্ড পলিচি, এতিয়া চাওক কিমান টকা পেমেন্ট কৰিছে, চিট যদি নাপায় পইচাটো এনে নাযায়। ফাৰ্ষ্ট আৰু সেকেন্ড কাউন্সেলিংৰ পিছত যদি সিলেকশন লিষ্টত নাম নাহে, সাপোজ এই কেণ্ডিডেট যেটো তাৰিখ দিছে 12 তাৰিখৰ পৰা 17 তাৰিখলৈকে এপ্লাই কৰিছে, তাৰ পিছত ফাইনেল লিষ্ট দিব। লিষ্টটো 22 তাৰিখত দিব। এই 22 তাৰিখৰ লিষ্টত যদি নাম নাহে, তেতিয়াহ'লে কেণ্ডিডেটৰ ওয়েট কৰিব লাগিব। মানে সেকেন্ড কাউন্সেলিং হয়, প্ৰত্যেক বছৰ হয়। এই কাউন্সেলিংৰ পিছত যদি নাম নাহে, তেতিয়াহ'লে কি হ'ব, এই পইচাটো ঘূৰাই পাব। যদি কেণ্ডিডেট আমাৰ গাইডেন্সত জয়েন হৈছে গ্ৰুপত আৰু নাম আহিছে, সেই কেণ্ডিডেটক পইচাটো ঘূৰাই নিদিয়া হয়, ঘূৰাই দিয়া নহ'ব। তেতিয়াহে ক্লেইম কৰিব পাৰিব। ফাৰ্ষ্ট আৰু সেকেন্ড কাউন্সেলিংৰ পিছত যদি নাম নাহে, আৰু যদি ফাৰ্ষ্ট লিষ্টত নাম আহিছে, তেতিয়াহ'লে আৰু পইচা ঘূৰাই নাপায় কেণ্ডিডেট। আৰু চোৱা, আমাক কিয় বিশ্বাস কৰিব, চাওক আমাৰ বহু বছৰৰ অভিজ্ঞতা আছে। ৰিজাল্ট বেছড গাইডেন্স প্ৰভাইড কৰিম, পইচা 100% সেভ এণ্ড সিকিউৰ হয়, কোনো ভয় নকৰিবা, আমি বিশ্বাসযোগ্য। আমি 4-5 বছৰ বেছি হ'ল আমি এইবিলাক গাইডেন্স কৰি আছো, অভিজ্ঞতা আছে। সেইকাৰণে তোমালোকক আমি এটা মানে গাইডেন্স গ্ৰুপ খুলিছো তোমালোকৰ কাৰণে। সেইকাৰণে তোমালোকে এতিয়া জয়েন হ'ব পাৰিবা আৰু তোমালোকৰ কোনো ধৰণৰ চিন্তা কৰিব নালাগে, আমি সম্পূৰ্ণ তোমালোকক গাইড কৰিম। চৰকাৰীত পালে মানে খৰচটো বহুত কম হয়। প্ৰাইভেট 12-13 লাখ যাব 4 বছৰত, আৰু চৰকাৰীত সাপোজ 15 বা 20 হাজাৰ ধৰিছো, ইমান নাযায়, মই 20 হাজাৰে ধৰিছো এডমিশন ফি। তাৰপিছত বাকি ইমান খৰচে নাই, বহুত কম খৰচতে কোর্স কমপ্লিট কৰিবা। হোস্টেলৰ কিমান হ'ব, যদি হোস্টেল আছে কলেজত ধৰিছো 2000 হ'ব, বা কমেই হ'ব। খোৱাৰ বিল হে ল'ব চৰকাৰী হোস্টেলত। আৰু প্ৰাইভেট 6,000 মান দিব লাগে মাহিলী। চোৱা কিমান টকা দিব লাগে। আৰু এডমিশনত 1 লাখ প্লাস মানে এডমিশন, বা 1,50,000 1 লাখ এনেকুৱা মানে এডমিশন ফি দিব লাগে প্ৰাইভেট। চোৱা কিমান টকা দিয়ে। আৰু চৰকাৰীত পালে কোনো ধৰণৰ মানে প্ৰেছাৰ তোমালোকৰ নহয়, ঘৰতো প্ৰব্লেম নহয়, বা তোমালোকৰ বহুত সুবিধা হয়। আৰু চৰকাৰীত পালে আৰু এটা সুবিধা কি, মানে প্ৰেক্টিকেল তোমালোকে বহুত শিকিব পাৰিবা। তোমালোকৰ মানে ডিউটি থাকেই, হস্পিটেলত থাকিয়ে যায়, কিন্তু প্ৰাইভেট মানে সিহঁতে 3 মাহৰ 4 মাহৰ মানে বুক কৰিব যে এইখন হস্পিটেলত মই লৈছো ক্লিনিক ডিউটি, হস্পিটেল ডিউটি এনেকৈ দিয়া হয়। তো চৰকাৰীত পালে তোমালোকৰ বহুত সুবিধা হ'ব। সেইকাৰণে তোমালোকক এটা সুবিধা দিয়া হৈছে। যদি গাইডেন্স গ্ৰুপত জয়েন হ'ব বিচাৰিছা, হোৱাটছআপত যোগাযোগ কৰিবা। আৰু এতিয়া জয়েন কোনবিলাক কেণ্ডিডেটক লোৱা হ'ব, এই কেটেগৰী ওয়াইজত মই এক্সপেক্টেড কৰিছো সেইমতে লোৱা হ'ব। ইয়াৰ পৰাই মানে আমি কেণ্ডিডেট ল'ম, বেছি নলওঁ। এতিয়া কোনোবাই আহিব, মই জেনেৰেল কাষ্টৰ 300 পাইছো, 200 পাইছো, মই জয়েন হ'ব পাৰিম নে নাই? জয়েন হ'ব নোৱাৰিব। আমি এটা এক্সপেক্টেড ৰেংক ধৰি দিছো, ইয়াৰ ভিতৰত হ'ব লাগিব। এতিয়া যদি 170 ৰ ভিতৰত আছে, আনৰিজাৰ্ভ কেটেগৰীত জয়েন কৰাই দিম, আমি জয়েন হ'ব পাৰিব। যদি কোনোবাই 2000 পাইছে ৰেংক, সেইবিলাক নোৱাৰিব। জাস্ট আমি এক্সপেক্টেড যেটো বনাই দিছো সেইমতে জয়েন হ'ব পাৰিব। আৰু চাওক, এছটি এছৰ যদি আমি 1250 লৈকে লওঁ, এছটি এছৰ
তেতিয়াহ'লে কি 1250 সিট পাব নেকি? মানে প্রত্যেক ক্যান্ডিডেট না ভাই, মাত্র ইয়ার পৰা যিমানখিনি র্যাঙ্ক হৈছে ইয়াৰ পৰা মাত্ৰ 345 এহে সিলেকশন হ'ব আৰু বেছি সিলেকশন নহয়। ইমানেই সিট আছে চৰকাৰী। যদি জয়েন হ'ব বিচাৰিছে হোৱাটছএপত যোগাযোগ